মোৰ জন্মটো অদ্ভুত জেগাত পুৰা তাৰপিছত যোৰহাট, তাৰপিছত তেজপুৰ, তাৰপিছত কৰিমগঞ্জ, তাৰপিছত বিজনী, ব্ৰহ্মপুৰ। তাৰপিছত মই গোটেই জীৱনটো ঘূৰিয়ে ফুৰিছোঁ। মোৰ দেউতা মেজিষ্ট্ৰেট আছিলে, দেউতা য'ত ট্ৰান্সফাৰ দিয়ে তাত গুচি যাওঁ। আৰু মই 3টা ভাষাত পঢ়িছোঁ, ইংলিছ মিডিয়াম, বেংগলী মিডিয়াম, অসম মিডিয়াম, আকৌ ইংলিছ মিডিয়াম। চ' আই ৱাজ ট্ৰেভেলিং। মোৰ গোটেই শৈশৱটো তাত, তাৰপিছত বিজনী, তাৰপিছত টাউন। সৰুকাল বুলি ক'লে অকল কৰিমগঞ্জ। সেইকাৰণে মই বেংগলী ভাল পাওঁ। গোটেই বেংগলীৰ লগত ডাঙৰ তেওঁলোকৰ কালচাৰ কৰিমগঞ্জ শিলচৰ অসমীয়া মানুহ বহুত কম নহয়, নকৰে মানুহে নাজানে, তাত গ'লেহে গম পায়। এতিয়াতো বাকীবোৰ চব ওলাই দিছে এতিয়া বাংলাদেশী কথা যি টি কৰে কিন্তু লগৰ লগবোৰ চব ওলাই ঘৰৰ যদি it's invade but it was fun but I still miss my friends বেছিভাগ এতিয়া বাহিৰত থাকে চব কোনোবা বিজনেছ কৰে কোনোবা গুৱাহাটীত থাকে কোনোবা শিলচৰ বেছিভাগ শিলচৰ গুচি আহিব তাৰপিছত আপুনি বাকী কিছুমান ক'ৰবাত আমেৰিকাত থাকে ক'ৰবাত থাকে সেইবিলাক কথা হয় মানুহবোৰৰ মানে কি কাম লৈহে চিন্তা মই গুচি আহিলোঁ তাৰপিছত চবৰ লগত কথা বতৰা হয় কেইটামান লগত নহয় এটা আছে মোৰ লগৰ লং মিৰি হেৰি তোমালোকে জানান নাই মই নাজানো কাজিৰঙাখন তাৰ ককাকে এষ্টাব্লিছ কৰিছিলে তেওঁৰ নাম আছিলে মিহি মিৰি আৰু অসমত অকল মিচিং মানুহসকল তেওঁলোকে মিৰি লিখে চ' লংমৰি ৱাজ মানে মোৰ কম্পিউটাৰ একেলগে পাওঁ আৰু মাক আছিলে ইন্দিৰা মিৰি অসমৰ আইৰণ লেডি বুলি কয় তেওঁ বহুত কাম কৰিছে মাক নহয় আইতা লঙৰ মাক বাপেক আছিলে উৎপল মিৰি তেওঁ আছিলে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল তেওঁ আছিলে নাই এতিয়া আই থিংক লং কৰিছে মই নাজানো তাক মই বিচাৰি ফুৰিছোঁ He was such a good friend of mine. আৰু সি মানে সি জমনি আছিলে সি আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী দিম পঢ়া শুনা কেনেকুৱা চলিছে বোলো আৰু সি তেতিয়া হিৰো হোণ্ডা লৈ আহে সি মানে কয় যে হেই মই মিৰি হয় মই এনেও চিট পাম মই বেছি চোকা ল'ৰা বহুত চোকা আহি I think he has got more than 60% in high secondary কৈছে ইয়াততো কৰিব নালাগে তহঁতৰ এইটো ভাল আমাৰ এইটো নাই জেনেৰেল যে মই কাঞ্চন জোগাটো দেখাইছোঁ মই কিন্তু ফাৰ্ষ্ট ডিভিজন পাইছোঁ প্ৰেক্টিকেল ফেইল কৰে